অভিনেতা কমল লোচন আৰু দীপলিনাৰ এখন নতুন ছবি আহি আছে অভিমন্য তাৰে মুহূৰ্তৰ কেইটামান দৃশ্য পৰিচালক অচিন্তই মোকো নিমন্ত্ৰণ কৰিছিল এইবাৰ এটা নতুন কাম দিছে ক্ল্যাপষ্টিক দিয়া অচিন্ত মোৰ পুৰণা বন্ধু তেওঁ পৰিচালনাত এটা চৰিত্ৰও কৰিছিল মনৰ পৰা কামনা কৰোঁ যে ছবিখন খুব ভাল হওক আজি নতুন কাম এটাও শিকিলোঁ এতিয়াৰ পৰা ক্ল্যাপষ্টিক দিবলৈ মোক মাতিব পাৰে দেই অসমীয়া ছবি প্ৰযোজকসকল আমাৰ বাবে খুব প্ৰয়োজনীয় সাধাৰণতে এনেকুৱা হয় যে এখন বা দুখনত প্ৰযোজনা কৰাৰ পিছত সেই মনটো যে নাইকিয়া হৈ যায় তাৰ পাছত আমি সদায় প্ৰযোজকৰ অভাৱ অনুভৱ কৰোঁ কিন্তু আজি আশা কৰিছোঁ তেওঁ যেনেকৈ কৈছে যে এইটো আৰম্ভণি গতিকে তেওঁৰ পৰা এনেকুৱা লাগিছে যে তেওঁ নিশ্চয়কৈ এই যাত্ৰা অব্যাহত ৰাখিব বহু দিনৰ মূৰত আটাইকে লগ পালোঁ